নমস্কাৰ। আজি আমি সংবাদ মাধ্যমলৈ অহাৰ একমাত্ৰ কাৰণটো হ'ল যেহেতু সমাগত বিটিচি নিৰ্বাচন চৰ চাপি আহিছে আৰু বিটিচি নিৰ্বাচন চৰ চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলে এইখন বিটিএডিত প্ৰতিদ্বন্দ্বিতা কৰিব। DPF, BJP, UPPL এই তিনিটা ৰাজনৈতিক দলে বিশেষকৈ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু বাকী ৰাজনৈতিক দলবিলাক আছে, কিন্তু তিনিটা ৰাজনৈতিক দলৰ মাজত এইবাৰ জনপ্ৰিয়তা খুব বেছি দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে আটাইতকৈ বেছি জনপ্ৰিয়তা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে BPF আৰু UPPL এই দুয়োটা ৰাজনৈতিক দলক ক'ব লাগিব আৰু এই দুটা ৰাজনৈতিক দলৰ মাজত এবাৰ মহাবাকযুদ্ধ হ'ব। প্ৰথম কথাটো কৈছোঁ যে মই প্ৰথমতে UPPL চৰকাৰক লৈ কিছু কথা ক'ম যে UPPL চৰকাৰ চলাবলৈ সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ক'লেও ভুল নহ'ব, কিয়নো পৰিৱৰ্তনৰ শ্লোগান দি এইখন বিটিএডিৰ শাসনৰ গাদীলৈ আহিছিলে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া। প্ৰমোদ বড়ো ডাঙৰীয়াই এইখন বিটিএডিৰ শাসনলৈ অহাৰ লগে লগে যে তেওঁ ডাঙৰকৈ কৈছিলে যে গোটেই বিটিএডিৰ মানুহে পৰিৱৰ্তনৰ দৌ দেখিবলৈ পাব, চৌদিশে অকল পৰিৱৰ্তন আৰু পৰিৱৰ্তন দেখিবলৈ পাব, কিন্তু এইখন বিটিএডিৰ মানুহে একো পৰিৱৰ্তন দেখিবলৈ নাপালে। চৌদিশে তেওঁ কৈছিলে চৌদিশে অকল পৰিৱৰ্তন আৰু পৰিৱৰ্তন, তাৰ বাহিৰে একো দেখা নাপাব। কিন্তু তেনেধৰণৰ শ্লোগান দি পৰিৱৰ্তনৰ শ্লোগান দি বিটিআৰবাসীৰ মানুহক তেওঁ বুৰ্বক বনাইছিলে আৰু বুৰ্বক বনাই তেওঁ 5টা বছৰ তেওঁ এইখন বিটিএডিৰ শাসন কৰিলে আৰু হাগ্ৰামা মহিলাৰীয়ে এইখন বিটিএডিৰ শাসন কৰিছিলে 17টা বছৰ এইখন বিটিএডিৰ শাসন কৰিছিলে। হাগ্ৰামা মহিলাৰীয়ে নেতৃত্বতে 2012 চনত গণ্ডগোলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে। হাগ্ৰামা মহিলাৰ নেতৃত্বত 2012 চনত গুলীয়াগুলী ঘটনা সংঘটিত হৈছিলে। হাগ্ৰামা মহিলাই যেতিয়া বিটিআৰৰ চিফ হৈ আছিলে তেতিয়াই হাগ্ৰামা মহিলাৰে যেতিয়া বিটিএডিৰ চিফ হৈ আছিলে তেতিয়াই লাফিকুল ইছলাম আহমেদ যিগৰাকী মুছলমান সংগঠনৰ এজন জ্যেষ্ঠ নেতা, বলিষ্ঠ নেতা, আৰু সেইজন নেতাক গুলিয়াই হত্যা কৰা হৈছিল, মুকলিভাৱে গুলিয়াই হত্যা কৰা হৈছিল। সেই সময়ত বিটিআৰৰ চিফ আছিল মাননীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া। আৰু তেনেধৰণৰ ঘটনা সংঘটিত হোৱাত গোটেই বিটিআৰবাসী ৰাইজ, গোটেই বিটিএডিবাসী ৰাইজে অসন্তুষ্টিৰ মনোভাৱ প্ৰকাশ কৰি ভাবিছিলে যে আমি পৰিৱৰ্তন এটা বিচাৰোঁ, আমি গোটেই বিটিআৰবাসী এটা পৰিৱৰ্তন বিচাৰোঁ, আমি এটা পৰিৱৰ্তনৰ ঢৌ দেখিবলৈ পাম। কিন্তু তেনেকুৱা ধৰণৰ পৰিৱৰ্তন এইখন বিটিআৰবাসী ৰাইজে দেখিবলৈ নাপালে। গোটেই বিটিআৰবাসী ৰাইজে পৰিৱৰ্তন বিচাৰি মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক এখন বৃক্ষ ৰোপণ কৰিছিলে, যিখন গছে মানুহক অক্সিজেন দিব, ফুল দিব, ফল দিব, চাহ দিব বুলি ভাবিছিলে। যিসকল কৃষক শ্ৰেণীৰ মানুহ, যিসকল গৰমত কাম কৰা মানুহ, তেওঁলোকে আহি গছৰ তলত জিৰণি ল'ব বুলি ভাবিছিলে, কিন্তু তেনেধৰণৰ পৰিস্থিতি আৰু বিটিআৰবাসী ৰাইজে দেখিবলৈ নাপালে। যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ প্ৰতি অসন্তুষ্টিৰ মনোভাৱ প্ৰকাশ কৰিছে বিটিআৰবাসী ৰাইজ। আৰু বিটিআৰবাসী ৰাইজে কৈছে যে যিখন গছে আমাক অক্সিজেন নিদিয়ে, যিখন গছে আমাক ফুল নিদিয়ে, যিখন গছে আমাক ফল নিদিয়ে, যিখন গছে আমাক চাহ নিদিয়ে, তেনেকুৱা ধৰণৰ মৰা লাও খোৱা গছৰ আমাৰ এখন বিটিএডিত কাম নহ'ব। গতিকে আমি তেনেকুৱা গছ বিটিআৰবাসী ৰাইজে আমি সকলোৱে কাটিবলৈ সাজু হৈছোঁ। কিন্তু কথাটো হ'ল যে মোৰ পিছফালে যিটো এটা বেকগ্ৰাউণ্ড চলি আছে, মোৰ পিছফালে এটা চাওক এটা বেকগ্ৰাউণ্ড চলি আছে, এয়া হৈছে হাগ্ৰামা মহিলাৰীৰ এখন সভাৰ দৃশ্য। হাগ্ৰামা মহিলাৰীৰ এখন সভাত ইমান মানুহ ওলাই আছে, কি মুছলমান, কি হিন্দু, কি খ্ৰীষ্টান, কি বঙালী, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে। কি কাৰণে ওলাই আহিছে? হাগ্ৰামা মহিলাৰ জনপ্ৰিয়তাটো খুবেই বেছি এবাৰ এইখন বিটিএডিত দেখিবলৈ পোৱা গৈছে, যাৰ কাৰণে হাগ্ৰামা মহিলাৰ প্ৰতি ইমান মানুহ ওলাই আহিছে। এতিয়া প্ৰমোদ বড়োৰ কি হ'ব? প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া ভাবিব লাগিব যে মই এই 5টা বছৰ যে শাসন কৰিলোঁ, মই এই বিটিআৰবাসী ৰাইজক মই সন্তুষ্ট কৰিব পৰা নাই। বিটিআৰবাসী ৰাইজ এবাৰ অসন্তুষ্টিৰ মনোভাৱ প্ৰকাশ কৰিছে। সেইকাৰণে এবাৰ পৰিৱৰ্তন মাননীয় প্ৰমোদ বড়োৰ চৰকাৰৰ পৰা, UPPL চৰকাৰৰ পৰা আঁতৰি আহি, ফালৰি কাটি আহি BPF দলত আহি হাজাৰ হাজাৰ মানুহ যোগদান কৰিছে। BPF দলৰ জনপ্ৰিয়তাটো খুবেই বেছি দেখিবলৈ পোৱা গৈছে। কিন্তু মোৰ কথাটো হ'ল যে যদি কিবা কাৰণত এই মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়োৰ নিচিনা যদি কাম কৰে, তেতিয়াহ'লে কিন্তু প্ৰমোদ বড়োৰ দৰেও হাগ্ৰামা মহিলাৰীৰ তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবাৰ হাগ্ৰামা মহিলাৰী যে এবাৰ নিৰ্বাচনত জিকিব সেয়া 100% নিশ্চিত। হাগ্ৰামা মহিলাৰীৰ বাহিৰে কোনেও এইখন বিটিএডিৰ এবাৰ চিফ হ'ব নোৱাৰে, কথাটো স্পষ্টভাৱে মনত ৰাখক। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভুল কাম কেতিয়াও নকৰিব। গোটেই মানুহে এবাৰ BPFক ভোট দিব, BPF এবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব, BPF এবাৰ চৰকাৰ গঠন কৰিব। গতিকে সেইকাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে যিমান পাৰে BPF দলটোক ভোট দিয়ক, একক সংখ্যাগৰিষ্ঠ হিচাপে ভোট দিব আৰু BPF
হাগ্ৰাম মহিলাই যদি সেই আগৰ দৰে 2012 চনত যিদৰে গণ্ডগোলীয়া পৰিস্থিতি সৃষ্টি কৰিছিল আমাৰ AVMছৰ সভাপতি লাফিকুল ইছলাম আহমেদক যিদৰে গুলিয়াই হত্যা কৰা হৈছিল তেনেকুৱা ধৰণৰ যদি ঘটনা সংঘটিত হয় তেতিয়াহ'লে হাগ্ৰাম মহিলাই ডাঙৰীয়াও তেনেধৰণে এদিন পস্তাব লাগিব যিদৰে প্ৰমোদ বড়ো ডাঙৰীয়া এবাৰ পস্তাব লগা হ'ল ঠিক তেনেধৰণৰ ঘটনা আকৌ সংঘটিত হ'ব পাৰে সেইকাৰণে কৈছোঁ সাৱধান হাগ্ৰাম মহিলাই ডাঙৰীয়া আপুনি ধুনীয়াকৈ এখন বিটিআৰ চলাই থাকক এইখন বিটিআৰ এটা শাসন ধুনীয়াকৈ শাসন কৰি থাকক বিটিআৰবাসী ৰাইজ যাতে অসন্তুষ্টিৰ মনোভাৱ নকৰে বিটিআৰবাসী কোনো জাতি জনগোষ্ঠীয়ে যাতে সেই কষ্টটো যাতে অনুভৱ কৰিব লগা নহয় কাৰণ যাতে সকলোৱে শান্তিত এইখন বিটিআৰবাসী থাকিব পাৰে সেয়াও আমি কামনা কৰিছোঁ গতিকে এবাৰ সকলো ৰাইজক কৈছোঁ আপোনালোকে BPFক ভোট দিয়ক BPF দলে যদি কিবা কাৰণত ইফাল সিফাল কৰে আমিও আকৌ বাধ্য হ'বলৈ চেষ্টা কৰিম 5টা বছৰত কি কৰিব 5টা বছৰততো আমাৰ বিটিআৰবাসী মানুহক মাৰি চাপ কৰিব নোৱাৰে কিন্তু এই 5টা বছৰ পিছত আকৌ হাগ্ৰাম মহিলাৰ কি দশা হ'ব তেনেধৰণৰ এটা পৰিস্থিতি হ'ব সেইকাৰণে কৈছোঁ হাগ্ৰাম মহিলাই ডাঙৰীয়া আপুনি ভালদৰে শাসন কৰক বিটিআৰবাসী ৰাইজৰ উন্নয়নৰ হকে ভাল কাম কৰক আপোনাক এবাৰ সকলোৱে ছাপোৰ্ট কৰিব আৰু 5টা বছৰ পিছত যদি আপুনি এই 5 বছৰত যদি আকৌ ভাল কাম নকৰে তেতিয়াহ'লে ঠিক তেনেধৰণৰ মাননীয় প্ৰমোদ বড়োৰ নিচিনা তেনেকুৱা এটা পৰ্যায়লৈ আহি পাব গতিকে এইখিনি কথা কৈ মোৰ চমু